তো ভিউয়ার্স আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিও লৈ আগবাঢ়িছো। ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব, কিয়নো এই ভিডিওৰ জৰিয়তে যিসকল চাকৰিয়াল আছে সেই সকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চাকৰিয়াল সকলৰ বাবে নতুন ঘৰৰ আঁচনি দিব, নতুন ঋণ দিব। হয়, আপোনালোকে ঠিকই শুনি আছে, চৰকাৰী চাকৰিয়ালৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপন ঘৰ আঁচনিৰ জৰিয়তে সকলোকে 30 লাখকৈ টকা ঋণ আগবঢ়াব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ। আমাৰ ৰাজ্য চৰকাৰৰ যিসমূহ কৰ্মচাৰী আছে সেই সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। আপন ঘৰ নামৰ আঁচনিৰ অধীনত এতিয়াৰে পৰা লাভ কৰিব অধিক পৰিমাণৰ ঋণ। হয়, এই স্কিম লৈছে চৰকাৰে। 30 লাখ টকা পৰ্যন্ত ঋণ পাব এই আঁচনিৰ অধীনত। এই আপন ঘৰ নামৰ আঁচনিৰ অধীনত কিন্তু আপুনি সুন্দৰ এখন ঘৰ বনাবলৈ 30 লাখ টকা আপুনি চৰকাৰৰ ফালৰ পৰা ঋণ লাভ কৰিব। এই ঋণৰ 1% পৰ্যন্ত সুদ দিব লাগিব চৰকাৰক। ইতিমধ্যে 37,277 গৰাকীয়ে বৰ্তমানলৈকে লৈছে আপন ঘৰ আঁচনিৰ ঋণ। পূৰ্বে 15 লাখ টকা পৰ্যন্তহে পাইছিল ঋণ। হয়, ইয়াৰ আগতেও কিন্তু চৰকাৰে ঋণ প্ৰদান কৰিছিল মাত্ৰ 15 লাখ টকা। আজিৰে পৰা 30 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে। যিসকল ইচ্ছুক সেইসকলে কিন্তু 30 লাখ টকা পৰ্যন্ত চৰকাৰী ঋণ লাভ কৰিবলৈ সক্ষম হ'ব। এই 30 লাখ টকাৰ 1% সুদ দিব অসম চৰকাৰে। হয়, 20 বছৰৰ সময়সীমাৰ বাবে এই 1% ৰেহাই পাব চৰকাৰী কৰ্মচাৰীয়ে। এই ঋণ কিন্তু 20 বছৰৰ সময়সীমা বান্ধি দিছে। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত গ্ৰহণ কৰা হয় এই বিশেষ সিদ্ধান্ত, বিশেষ গুৰুত্বপূৰ্ণ ৰায়দান দিয়া হয়। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক সুখবৰ, এক ভাল খবৰ, কিয়নো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক দিছে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। যিসমূহ চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ বাবে এক ভাল খবৰ, এক ডাঙৰ খবৰ, কিয়নো 30 লাখ টকা পৰ্যন্ত ঋণ আগবঢ়াব চৰকাৰে মাত্ৰ 1% সুদত। হয়, এই সুদৰ এই ঋণৰ সময়সীমা বান্ধি দিছে 20 বছৰ। 20 বছৰৰ ভিতৰত কিন্তু আপুনি এই ঋণটো পৰিশোধ কৰিব লাগিব, আৰু ইয়াৰ বাবে আপুনি মাত্ৰ 1% সুদ চৰকাৰক দিব লাগে। ইতিমধ্যে 37,277 গৰাকীয়ে এই আঁচনিৰ ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে, এই আপন ঘৰ নামৰ আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। হয়, যিসকলে ইচ্ছুক সেইসকলে কিন্তু এই আঁচনি গ্ৰহণ কৰিব পাৰে আৰু এই আঁচনিৰ সুবিধাসমূহ কিন্তু ল'ব পাৰে। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এই আঁচনিৰ অধীনত কিন্তু যিসকলে ইচ্ছুক, যিসকল কৰ্মচাৰীয়ে ভাবিছে মই সুন্দৰকৈ এখন ঘৰ বনাম, সেইসকলে কিন্তু এই আঁচনি লাভ কৰিব পাৰে। তো ভিউয়াৰ্স, ভিডিওটো ভাল পালে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, ভিডিওটোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয়।